Dear students, আজি ক্লাছত আমি ক্লাছ 6 সায়েন্সৰ 12 নম্বৰ লেসনটো চাম যাৰ নামটো আছে প্ৰাকৃতিক সম্পদ হা 12 নম্বৰ লেসনটোৰ নাম কি আছে প্ৰাকৃতিক সম্পদ তাৰ মানে নেচাৰেল ৰিসোৰ্সেস ওকে মানে ৰিসোৰ্স মানে জানে আপোনালোকে সম্পদ যাক আমি কওঁ ওকে সো প্ৰাকৃতিক মানে যোনটো নেচাৰ দিয়া হা সেইটো সম্পদৰ বিষয়ে ইয়াতে শিকিবৰ কাৰণে পাম যেনেকৈ আমাৰ বায়ুটো কি হয় নেচাৰেল হয় এটো আমি প্ৰস্তুত কৰিব নোৱাৰো এটো গড গিফটেড হয় ওকে আমাৰ এটমস্ফিয়াৰত কিমানটা মানে অক্সিজেনৰ পার্সেন্ট কিমান আছে 21% নাইট্রোজেন কিমান আছে নো বায়ুমণ্ডলৰ 78% আৰু অন্যান্য গ্যাস বিলাক কিমান আছে 1% ঠিক আছে এটো বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিব আপোনালোকে ঠিক আছে নেক্সট এটো চাওচোন আপোনাৰ কাগজৰ চকৰিটো কেনেকৈ বনোৱা হয় ফাৰ্স্ট এনেকুৱা এটা ৰেক্টেংগল আয়তাকাৰ কাগজ ল'ব লাগে কেনেকৈ এটো ফোল্ড কৰি এটো বনাব পাৰি এটো আমাক পেপাৰ হুইল বুলি কোৱা হয় না সো এটো আপোনালোকে চাব কেনেকৈ কৰি এটো ঘৰত বনাই চেষ্টা কৰিব ওকে এটো এটা আপোনালোকৰ এক্সপেৰিমেন্ট হৈ যাব তাৰে পিছত নেক্সট ইয়াতে চাওকচোন আপোনাৰ জল পানীটো ক'ৰ পৰা আহিব পাৰে তাৰে উৎসবিলাক দমকল আছে জলাশয় আছে কুৱা আছে পুখুৰী আছে বৰষুণৰ পানী আছে এইবিলাক তাৰ উৎস হয় যৰ পৰা আমি পানীবিলাক পাব পাৰো নহয় তাৰে পিছত চাওকচোন আপোনাৰ জোখা পানীটো আপুনি মগেদি জুখিব পাৰে কিবা কিবি বস্তু লৈ পেলাই জুখিবৰ কাম কৰিব পাৰে ঠিক আছে জলচক্ৰটো মই আপোনালোকক দেখুৱাইছিলো অলপ আগতে মানে কি জলচক্ৰটো যে আছে মই আপোনালোকক ইয়াৰ আগতেও এটা ক্লাছত বুজাই দিছিলো যে আপোনাৰ জলচক্ৰটো কেনেকৈ হয় নহয় যেনেকৈ পানীটো আপোনাৰ কি হয় বাষ্পীভৱন হয় হৈ পেলে মেঘ হয় মেঘৰ পৰা আকৌ বৰষুণৰ ৰূপত কি হৈ যায় পানীটো পৃথিৱীত পৰে বৰষুণৰ ৰূপত নহয় এনেকৈ জলচক্ৰটো আমাৰ চলি থাকে হা নেক্সট আপোনাৰ সৌৰ শক্তিটো চাওকচোন সৌৰ শক্তি দিয়ে আমি কি কৰিব পাৰো শস্যবিলাক আচাৰবিলাক এইবিলাক শুকাব পাৰো ঠিক আছে তাৰে পিছত আছে আপোনাৰ সালো সংশোধন যে আছে উদ্ভিদৰ যে পাতবিলাকে খাদ্য তৈয়াৰ কৰে তাৰে কাৰণেও আপোনাৰ সূৰ্য শক্তিৰ দৰকাৰ পৰে তেতিয়াহে খাদ্যবিলাক প্ৰস্তুত কৰা হয় এইটো হ'ল অৰণ্য ঠিক আছে আৰু আপোনাৰ সোলাৰ প্যানেল আপোনালোকে নাম শুনিছেনে নাই সোলাৰ প্যানেল মানে কি সৌৰ ফলক বুলি কয় হা এইটো সৌৰ ফলক হয় এইটো আমি কি কৰো ঘৰৰ ওপৰত লগাই দিও যাতে সূৰ্য শক্তিটো আমি আহৰণ কৰিব পাৰো মানে এইটোৱে হা রুফটপটো আপনার কি কৰিব সোলার প্যানেলে সূর্য শক্তিটো আহৰণ কৰিব এবজর্ব কৰিব আৰু তাৰ ফলত ইলেক্ট্ৰিচিটি কাম কৰে এইটো হা এইটো বস্তু বহুত ইম্পৰ্টেন্ট হয় আজিকালি এতিয়া বহুত চলি আছে এইটো হা তাৰ পিছত আমি গছবিলাক ৰুব লাগে ইয়াৰ বিষয়ে দিয়া আছে বিভিন্ন ধৰণৰ মাটিৰ কথা কৈছে ইয়াতে হয়নে আমি সবে জানো মাটি আমাৰ তিনি ধৰণৰ নহয় বালিচহীয়া দমোজা আৰু আলতীয়া য'ত যেনেকুৱা দৰকাৰ পৰে সেনেকুৱা মাটিত কি হয় খাদ্যবিলাক খেতি কৰা হয় ওকে এইটো আপোনালোকে চিপকো আন্দোলন জানে এইটো চিপকো আন্দোলন এইটো ফটো আছে হা ইয়াতে এইটো বহুত ইম্পৰ্টেন্ট মানে এটা ৰিমাৰ্কেবল এইটো এটা আমাৰ কি বুলি ইনসিডেন্ট ঘটিছিল আমাৰ ভাৰতত যেতিয়া ব্ৰিটিছ বিলাকে আমাৰ ওপৰত ৰাজ চলিছিল হা আপোনাৰ চিপকো আন্দোলন যে হয় এইটো একচুয়ালি এটা এক ধৰণৰ আন্দোলন আছিল এইটো একচুয়ালি ব্ৰিটিছৰ সময়ত নহয় ব্ৰিটিছৰ সময়ততো আপোনাৰ বহুতকেইটা আন্দোলন হৈছিলে এই চিপকোটো আপোনাৰ আছিল মেইনলি গছটো কেনেকৈ মানে বচাব পাৰি এই লেডিজ কেইটাই দেখছেনে মানে গছটো চাৰিওফালেদি মানে ধৰি লৈছে মানে ইহঁতে কি কৰি আছে আমি যেনেকৈ ইংৰাজীত কওঁ হাগ কৰা নহয় মানে ধৰি লোৱা সাৱটি ধৰা নহয় সেইটো বস্তু বুজাইছে ইয়াতে ঠিক আছে গতিকে লাগি থকা সিহঁতে কি কৰিছে গছৰ লগত ধুনীয়াকৈ লাগি গৈছে মানে সিহঁতে গছক মানে বচাব খুজিছে এই গছটো কাটিব দিয়া নাই হা গতিকে এইটো আমাৰ 1970 চনত চলিছিল চিপকো আন্দোলন ঠিক আছে এইটো গছক ৰক্ষা কৰিবৰ কাৰণে এই আন্দোলনটো চলিছিল তেতিয়া ঠিক আছে গতিকে মনত ৰাখিব হা নেক্সট আপোনাৰ এইবিলাক ফুলৰ গুটিবিলাক আছে এইবিলাক চাব যাক আমি পেবলছ বুলি কওঁ ওকে মাৰ্বলৰ খনন হা কেনেকৈ মাৰ্বলক মানে খনন কৰা হয় তাৰপিছত এইটো দি চাওকচোন ব্ৰিক্স মানে ইটা তৈয়াৰ কৰা গৈছে শিলৰ হয়নে এই বিভিন্ন শিল আৰু খনিজ পদাৰ্থবিলাক ইয়াতে দিয়া আছে পিকচাৰ চাই লওক আপোনালোকে বহুত ধুনীয়া লাগিছে দেখাত হয়নে আছে এইটো জীৱাশ্ম ইন্ধনবিলাক আছে কেনেকৈ পেট্ৰলত আপুনি গাড়ীত পেট্ৰলবিলাক দিব পাৰে হয়নে পেট্ৰল আপোনালোকৰ চাব পাৰিছে আজিকালি CNG ওলাইছে কম্প্ৰেছ নেচাৰেল গেছ এইটো শব্দ নকৰে গাড়ী যদি এইটো দিয়া যায় হয়নে তাৰে পিছত এইটো আপুনি পেট্ৰল পাম্পত পাব ইয়াতে ৰিডিং দিয়ে কিমান তেল মানে গাড়ীত ভৰাব পাৰিছে হয়নে এইবিলাক আপোনালোকে সব বাহিৰত যেতিয়া ওলাব এইবিলাক চাবই পাৰিব সেইকাৰণে আপোনালোক কিতাপত ধুনীয়াকৈ দি দিছে পিকচাৰ যাতে চাই পেলাই ধৰিব পাৰিব হা তাৰপিছত চাওকচোন ইয়াতে এইবিলাক শব্দ আপোনালোকে শিকিব পাৰিব যেনেকৈ বায়ু কয়লা অৰণ্য জীৱাশ্ম ইন্ধন
মানৱ নিৰ্মিত সম্পদ, প্ৰাকৃতিক গছ, প্ৰাকৃতিক সম্পদ, নৱীকৰণযোগ্য সম্পদ, পেট্ৰলিয়াম, অনৱীকৰণযোগ্য সম্পদ, শিল, মাটি, সূৰ্য, পানী, বৰষুণৰ পানী আহৰণ। এই শব্দকেইটা ইয়াতে মূল হয়, যোনটো এইটো লেচনত আপোনালোকে শিকিব পাৰিছে। অকে, সো এটা আপনার কি কি শিকিব পাৰিছে গোটেইখিনি ইয়াতে দিয়া আছে। ঠিক আছে, এর চাওকচোন আপনার কোনটো আপনার নবীকরণ হয়, কোনটো অনবীকরণ হয়, ইয়াতে আপনার চাব দিছে নহয়। সো ইয়াৰ পিছত আমাৰ কুৱেশ্যন আনসাৰটো আহি গ'ল, মেচ কৰিব দিছিল না। সো এইটো উইণ্ডমিল হয় হা। উইণ্ডমিল মানে ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰা হয়, এইটো সূৰ্য হয়, এইটো সাগৰ নদী হয়, শিলকেইটা আছে আৰু পেট্ৰল আছে। সো ইয়াতে নবীকৰণ, এই উইণ্ডমিলটো যে আছে এইটো আপোনাৰ নবীকৰণ হ'ব, মানে বস্তুটো আকৌ মানে কি বুলি কয় ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিবৰ কাৰণে বাৰে বাৰে ইউজ হ'ব। সূৰ্যটো বাৰে বাৰে শক্তিটো দি থাকে, সূৰ্যটো এইটো নবীকৰণযোগ্য হয়। এই নদীটো যে আছে নদীটো নবীকৰণযোগ্য হ'ব। ঠিক আছে, আৰু শিলটো যে আছে নহয় এইটো অনবীকৰণ হ'ব, আৰু এই পেট্ৰলটো যে আছে নহয় এইটো অনবীকৰণ। তাৰমানে একবাৰ যেতিয়া ব্যৱহাৰ হৈ যায় আৰু এইটো আনিব নোৱাৰি নহয়, কিন্তু বাকী তিনিটা আনিব পাৰি। ঠিক আছে, ধুনীয়াকে মেচ কৰি দিব দেই আপোনালোকে। ওকে, সেম ৱে ইয়াতে ইংলিছত চাই লওক। এইটো ৰিনিউৱেবল হ'ব, প্ৰথমটো উইণ্ডমিল, সান ৰিনিউৱেবল হ'ব, আৰু ৰিভাৰ উইল বি ৰিনিউৱেবল, এণ্ড মাৰ্বল মিনছ আপনার হিল হ্যাঁ স্টোনস, এন্ড দিস ওয়ান পেট্রোল, দিস উইল বি নন রিনিউৱেবল। ওকে, নেক্সট এটা আমাৰ অপশ্যনটো বাছিব দিছে, যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনেকুৱা সম্পদক আমি কি বুলি কওঁ, অনবীকৰণযোগ্য সম্পদ বুলি কওঁ। তাৰমানে এইবোৰ যদি ব্যৱহাৰ হৈছে আকৌতো সেইটো আনিব নোৱাৰি, হয়নে নহয়, গতিকে এইটো অনবীকৰণযোগ্য হ'ব, এইটো বি নম্বৰ হ'ব। ঠিক আছে, ওকে। নেক্সট বি নম্বৰটো গোল কৰি দিব হা। তাৰপিছত আছে পৃথিৱীৰ যি শুকান পৃষ্ঠভাগ আৱৰি থাকে তাকে আমি কি বুলি কওঁ, মাটি বুলি কওঁ। সো বিটো হেৰি কৰিব, গোল কৰি দিব। ঠিক আছে, তাৰপিছত আপোনাৰ চি নম্বৰটো বিশ্ব জল দিৱস আমি 22 মাৰ্চ তাৰিখে পালন কৰো। সো বি নম্বৰটো হ'ব ইয়াৰে আনসাৰটো। ওকে, সো বি মই পাই আছো হয়নে, চবৰে আনসাৰ বি হৈ আছে হয়নে। এতিয়া মই চাইছো কিনো চাৰিটা মোৰ বিতে অপশ্যন আহিছে। ভূপৃষ্ঠৰ পৰা বহু কিলোমিটাৰ ওপৰলৈ বিস্তৃত হৈ থকা বায়ুৰ পাতল স্তৰটো আমি কি বুলি কওঁ, বায়ুমণ্ডল বুলি কওঁ হয়নে। সেইটো কি হ'ব, বি নম্বৰ বি হ'ব হা। গতিকে সব বিতে গোল কৰি দিব। ওকে, ইয়াৰ পিছত আহি যাওঁ এটা শব্দত উত্তৰ দিয়া। বায়ুমণ্ডলত অক্সিজেন কিমান শতাংশ থাকে। সো অক্সিজেন কিমান শতাংশ থাকে, 21%। হা, এবিধ জলজ উদ্ভিদৰ নাম লিখা, প্ৰাণীৰ নাম লিখা, আৰু শক্তিৰ প্ৰধান উৎসটো কি। এইটো আপোনালোকে ইয়াতে মই দিছো ডাইৰেক্টলি। এইটো চাই লওক, 21% হ'ব। পানীৰ অক্সিজেনৰ শতাংশ কিমান আছে বায়ুমণ্ডলৰ, 21%। জলজ উদ্ভিদৰ নাম কি হ'ব, লোটাছ মানে পদুম ফুলৰ গছ হা। সি নম্বৰটো আপোনাৰ আছে aquatic animal, তাৰ মানে জলজ জন্তুৰ মানে নাম লিখিব দিছে, প্ৰাণীৰ নাম এইটো হ'ব ফিছ মানে মাছ। ওকে, আৰু ডি নম্বৰটো হ'ব আপোনাৰ মেইন সোর্স অফ পাৱাৰ মানে শক্তি প্ৰধান উৎসটো কি হ'ব, সূৰ্য হ'ব। ঠিক আছে, সেইটো লিখছে আপোনালোকে ধুনীয়াকে, পদুম ফুলৰ গছ, মাছ আৰু সূৰ্য। তাৰপিছত নেক্সট আছে শুদ্ধ অশুদ্ধ চিনাক্ত কৰা। অৰণ্য প্ৰাকৃতিক সম্পদ হয়, ইয়েছ ইট ইজ গড গিফটেড, সেইটো নেচাৰেল হ'ব, ৰাইট হ'ব হা। ইয়াতে আপোনালোকে নেক্সট শিলটো কি নবীকৰণ সম্পদ হয়, এইটো অশুদ্ধ হ'ব। শিল যেতিয়া একবাৰ ব্যৱহাৰ হৈ যায় আপোনাৰ আকৌতো আনিব নোৱাৰি। পুখুৰীটো অনবীকৰণযোগ্য সম্পদ, এইটো অশুদ্ধ। বৰষুণ দিলে আৰু বস্তুটো ভৰ্তি হৈ যায় হয়নে, গতিকে নবীকৰণ হ'ব। যান বাহনত বেছিকৈ ব্যৱহাৰ কৰা ইন্ধন কেৰাচিন, সো এইটো কি হয়, সো এইটো চাওকচোন, যান বাহনত বেছিকৈ ব্যৱহাৰ কৰা ইন্ধনটো কেৰাচিন বুলি কৈছে, এইটো অশুদ্ধ হ'ব, কাৰণ কেৰাচিন ব্যৱহাৰ কৰা নহয়, তো ইয়াতে পেট্ৰলিয়াম ইউজ কৰা হয়। ঠিক আছে, সো এইটো অশুদ্ধ বুলি দিব। ঠিক আছে, ইট ইজ নট ট্ৰু, ইট ইজ ফলছ। ওকে, এইটো অশুদ্ধ হয়। বায়ুমণ্ডলত অক্সিজেন গেছ আটাইতকৈ বেছি পৰিমাণে থাকে, সো অক্সিজেনটো 21% থাকে, নাইট্ৰজেনহে বেছিকে থাকে 78%, গতিকে এইটো অশুদ্ধ হ'ব। ঠিক আছে, গতিকে ইয়াতে মাত্ৰ এটা শুদ্ধ আছে, প্ৰথমটো। ওকে, বাকী চাৰিটা অশুদ্ধ আছে। ঠিকে আছে, সেম ইয়াতে চাই লওক, 21% হ'ব অক্সিজেন পাৰ্চেণ্ট, লোটাছ হ'ব একুৱেটিক প্লান্ট, ফিছ হ'ব একুৱেটিক এনিমেল, আৰু সান হ'ব মেইন সোর্স অফ পাৱাৰ। ওকে, বাকী ইয়াতে এটা শুদ্ধ হ'ব, বাকী চাৰিটাও অশুদ্ধ হ'ব। ঠিকে আছে, নেক্সট এতিয়া 5 নম্বৰ কুৱেশ্যনটো চাম। প্ৰাকৃতিক সম্পদ কাক বোলে হা, প্ৰাকৃতিক সম্পদটো কি বস্তু। ওকে, সো ইয়াৰে আনসাৰটো চাওঁ। হোৱাট আর ন্যাচারাল রিসোর্সেস, দ্য রিসোর্সেস which are derived from nature and useful for all living beings are called natural resources. For example, soil, solar energy, ফসিল ফুয়েলস এক্সেট্রা। ঠিক আছে, যোনটো বস্তু প্ৰাকৃতিকে দিছে, প্ৰকৃতিয়ে দিছে, সেইটো আমি প্ৰাকৃতিক সম্পদ বুলি ক'ম। ওকে, তেনেকৈ প্ৰাকৃতিক বুকতো পোৱা যিবোৰ পদাৰ্থ যিবোৰ বাবে আৱশ্যক সেইবোৰক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়, যেনেকৈ মাটি, সৌৰশক্তি, জীৱাশ্ম ইন্ধন আদি। ওকে, সেইবিলাক হ'ল ইয়াৰে উদাহৰণ। নেক্সট কি আছেনো,
আমাৰ এক নম্বৰটো হ'ল 2 নম্বৰটো চাওঁ প্ৰাকৃতিক সম্পদ কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি so there are two types of natural resources, these are renewable resources and non renewable resources মানে দুটা আছে প্ৰাকৃতিক সম্পদ দুটা ভাগত ভাগ কৰা হৈছে এটো হৈছে নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ ঠিক আছে নেক্সট চাবচোন আপোনাৰ সি নম্বৰ কি কৈছে নৱীকৰণ আৰু অনৱীকৰণ প্ৰাকৃতিক সম্পদ কাক বোলে আৰু উদাহৰণ দিব দিছে হা so নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ কি বস্তু the resources that will be exhausted that will never be exhausted from nature even if they are used are extensively are called renewable resources মানে কিন্তু বস্তু কেইটা শেষ হ'ব নোৱাৰে এটো আপনার কি হবো নবীকরণ মানে renewable resources for example sunlight water and air etc okay জীবন সম্পদে বহুত ব্যবহার করিলেও ঠিক আছে কেতিয়া প্ৰাকৃতিৰ পৰা শেষ হৈ নাযায় তেনে সম্পদক নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয় যেনে সূৰ্য ৰশ্মি ঠিক আছে পানী বায়ু etc আদি বুলি দিব পাৰি ইয়াতে okay আদি On the other hand, resources that can't be generated after use are totally exhausted. They are called non-renewable resources. For example, কি হবো এটো একেলগে আছে for example petrol, diesel, coal etc. আনহাতে যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনে সম্পদক অনৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয় যেনে পেট্ৰল, ডিজেল, কয়লা আদি ওকে নেক্সট এতিয়া দুই নম্বৰটো চাব সূৰ্যক কিয় শক্তি প্ৰদান উৎস বুলি কোৱা হয় মানে সূৰ্যৰ পৰা শক্তিটো উৎস বুলি যে কয় কিয় the sun provides energy in the form of sunlight which supports okay এটো একেলগে হ'ব which supports life drives weather patterns and is the basis of food chains that is why sun is called the main source of energy মানে সূৰ্যৰ পোহৰৰ ওপৰত শক্তি যোগান সূৰ্যই কি হৈছে এনে পোহৰৰ ওপৰত শক্তি যোগান হয় যিয়ে জীৱৰ কি হয় জীৱন ধাৰণা চলাই ৰাখে বতৰৰ পৰিৱৰ্তন ঘটায় আৰু খাদ্য শৃংখলাৰ আধাৰ স্বৰূপ সেই গতিকে সূৰ্য শক্তি প্ৰদান উৎস বুলি কোৱা হয় ঠিক আছে এতিয়া আমি নেক্সট ই নম্বৰটো চাম যে বৰষুণৰ পানী কিয় সংৰক্ষণ কৰিব লাগে হয়নে বৰষুণৰ পানী যে পাওঁ আমি সেইটো সংৰক্ষণ কৰিব লাগে বচাই ৰাখিব লাগে so কিয় কৰিব লাগে so এতিয়া ই নম্বৰটো চাওঁ we should conserve rainwater to prevent water scarcity ensure availability for future use and reduce dependency on groundwater so water scarcity মানে কি পানীৰ অভাৱ সেইটো কমাবৰ কাৰণে বা নোহোৱা কৰিবৰ কাৰণে পানীটো সংৰক্ষণ কৰিব লাগে আমাৰ পানীৰ অভাৱ বোধ কৰিবলৈ ভৱিষ্যতৰ বাবে পানীৰ উপলব্ধতা নিশ্চিত কৰিবলৈ আৰু ভূগৰ্ভস্থ পানীৰ ওপৰত নিৰ্ভৰশীলতা কমাবলৈ বৰষুণৰ পানী সংৰক্ষণ বিকল্প কৰাটো উচিত মানে বুজি পাইছে যাতে সংৰক্ষণ কৰিলে কি হ'ব ভূগৰ্ভত যে পানী আছে তাৰে কাৰণে চিন্তা কৰিব নালাগে আমি ওকে নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 6 চাবচোন বিকল্প শক্তি ব্যৱহাৰ কিয় কৰিব লাগে 6 নম্বৰটো চাই এতিয়া ওকে so why should we use alternative energy so fossil fuels exist in nature in limited quantities okay therefore the excessive use of these fuels will deplete the world's fossil fuel resources okay that is why it will be w to small leave that is why we need to search for alternative energy sources okay so জীৱাশ্ম ইন্ধনসমূহ কি হয় প্ৰাকৃতিকত কি হয় না সীমিত পৰিমাণতে পোৱা যায় বা থাকে সেই জীৱাশ্ম ইন্ধন অত্যধিক ব্যৱহাৰ কৰিলে পৃথিৱীৰ এই ইন্ধনটো শেষ হৈ যাব সেই আমি বিকল্প শক্তিৰ ব্যৱহাৰটো কৰিব লাগে ওকে তাৰ মানে আমি জানো যিমান আমি ইন্ধনবিলাক ব্যৱহাৰ কৰি এটা সময়ত শেষ হৈ যাব সো হেতুৰ কাৰণে আমি এটা বিকল্পটো কি বুলি কয় আগৰ পৰা চিন্তা কৰিব লাগিব যে ইয়াতে আমি এটা বিকল্প শক্তিটো ব্যৱহাৰ কৰিব পাৰো ওকে কাৰণ যেতিয়া শেষ হৈ যাব তাৰ পিছত আমি কি কৰিম হয়নে বুজি পাইছে কথাটো নেক্সট 7 নম্বৰ কোৱেশ্চনটো আছে সূৰ্যৰ তাপ ব্যৱহাৰ কৰি পোৱা শক্তি কি শক্তি বোলা হয় সো সূৰ্যৰ পৰা তাপৰ শক্তিটো পোৱা আমি কি বুলি সূৰ্য শক্তি বুলি কম হয়নে সৌৰ শক্তি বুলি কম সো we get solar energy from sunlight okay so আমি সূৰ্যৰ পোহৰৰ পৰা কি পাওঁ ন সৌৰ শক্তি পাওঁ কি পাওঁ সৌৰ শক্তি মানে solar energy okay 8 নম্বৰ চাবচোন কি কৈছে বায়ুকলটো কি বস্তু আৰু বায়ুকলত কি শক্তি ব্যৱহাৰ কৰা হৈছে না বায়ুকল মানে কি windmill অলপ আগতে যে মই দিছিলো এই বায়ুকলটো কি বস্তু so windmill is a machine that converts wind energy into electrical energy when it is used in the windmill so windmill to আপনার কেনেকুৱা হয় এই তিনটা এনেকে বতাহৰ এনেকে থাকে না এটো বস্তু windmill ইয়াতে যিমান ঘূৰি থাকিব কিমান আপনার কি হ'ব বতাহৰ পৰা ইলেক্ট্ৰিসিটি বস্তুটো তৈয়াৰ কৰা হয় ওকে so বায়ুকল হৈছে এটা যন্ত্ৰ যিয়ে বুলি দিব এটো ঠিক আছে so বায়ুকল হৈছে কি এটি যন্ত্ৰ যিয়ে কি কৰেনো বতাহৰ এটো বুলি দিব বতাহৰ শক্তি কি কৰে এটো ব্যৱহাৰ কৰি বিদ্যুৎ শক্তি কি কৰে উৎপন্ন কৰে বায়ুকলৰ বতাহৰ শক্তি কি কৰা হয় ব্যৱহাৰ কৰা হয় ঠিক আছে এনেকে লিখিব এটো হৈছে বায়ুকল ঠিক আছে বায়ুকলে ইলেক্ট্ৰিসিটি
মানে বিদ্যুৎ বস্তুটো প্ৰডিউচ কৰাওঁতে সহায় কৰে হা, উৎপন্ন কৰাওঁতে সহায় কৰে। ঠিক আছে, নেক্সট এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 9টো আছে যে বায়ু ব্যৱহাৰ হোৱা দুটা কাৰ্যৰ বিষয়ে লিখা নহয়। চ' দুটা কাৰ্যটো চাওঁ এতিয়া যে বতাহৰ ক'ত ব্যৱহাৰ কৰা হয়। টু ফাংচনছ ৱেৰ এয়াৰ ইজ ইউজড আৰ মানে বায়ু ব্যৱহাৰ হোৱা দুটা কাৰ্য হ'ল ফৰ ব্ৰিডিং বাই হিউমেনছ এণ্ড এনিমেলছ মানে মানুহ আৰু জন্তু শ্বাস প্ৰশ্বাসৰ বাবে, আৰু দ্বিতীয়টো হৈছে ফৰ বাৰ্নিং ফুয়েলছ এজ অক্সিজেন ৰিচাপোজ কম্বাশ্যন মানে ইন্ধন জ্বলাবলৈ কাৰণ অক্সিজেন জ্বলনত সহায় কৰে। আমি চবেই জানো যে কিবা এটা বস্তু যদি জ্বলি থাকে তাৰ মানে তাতে অক্সিজেন লাগে, অক্সিজেন থাকিলেতো জ্বলিব, অক্সিজেন নোহোৱা হলে মানে বস্তুটো নজ্বলে বন্ধ হৈ যাব। ওকে, নেক্সট 10 নম্বৰ কুৱেশ্যন চাবচোন কি দিছে। বতাহে যে শক্তি তাক বুজিবৰ বাবে তুমি দেখি থকা এটা উদাহৰণ দিয়া 10 নম্বৰটো চাই এতিয়া। Wind helps to rotate the blades of a windmill which to W small দিব which generates electricity and this shows that wind has power. Okay, so বতাহে কি কৰে বায়ু কলটো পাংখা যে আছে, বায়ু কলৰ যে পাংখাটো আছে ওকে, এইটো ঘূৰাবলৈ সহায় কৰে। এইটো যিমান ঘূৰি থাকিব ওকে সিমান কি হ'ব তাৰ যাৰ দ্বাৰা কি বিদ্যুৎ উৎপন্ন হ'ব, সিমানে বিদ্যুৎ মানে উৎপন্ন কৰিব। আৰু এইটো দেখুৱাইছে যে বতাহত কি থাকে শক্তি আছে। ওকে, নেক্সট আমি 11 নম্বৰটো চাম যে ৰ'দ দিয়াৰ বতৰত পানীটো কি হৈ যায়, ভৰ্তি পাত্ৰ এটা বাহিৰত থলে পানীখিনি গৰম হয় বুলি তোমালোকে জানা হয়নে নহয়। চ' সূৰ্যৰ পৰা পোৱা তাপ এই ব্যৱহাৰ কৰি আৰু কি কি কাম কৰিব পাৰি মানে বুজি পাইছে। বাহিৰত যদি পাছত পানী থৈ দিয়ে পানীটো গৰম হৈ যায়, তাৰমানে কি তাপৰ পৰা সূৰ্যৰ তাপৰ পৰা পানীটো গৰম হৈছে। বাকী আৰু কি কি কামত ব্যৱহাৰ কৰো সূৰ্যৰ তাপটো সেই লিখিব দিছে। ওকে, ইউজিং দ্য হিট ফ্ৰম ছান উই কেন এইটো W স্মল দিব উই কেন হোৱাট মানে সূৰ্যৰ তাপ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো নহয়, ড্ৰাই ক্লথছ মানে কাপোৰ শুকাব পাৰি ওকে পাৰি দ্বিতীয়টো হৈছে উই কেন কুক ফুড ইউজিং এ সোলাৰ কুকাৰ মানে সৰু কুকুৰ জানে আপোনালোকে যোনটো মানে সূৰ্যৰ তাপেদি কাম কৰে সৰু কুকাৰ ব্যৱহাৰ কৰি আমি খাদ্যটো ৰান্ধিব পাৰো নহয়, খাদ্য ৰান্ধিব পাৰো বা পাৰি ওকে। আৰু নেক্সট 3 নম্বৰটো কি আছে, জেনেৰেট ইলেক্ট্ৰিচিটি ইউজিং সোলাৰ পেনেলছ মানে সৌৰ কোষৰ সহায়ত বিদ্যুৎ উৎপন্ন কৰিব পাৰি। ঠিক আছে, গতিকে আমি ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব পাৰো, খানা বনাব পাৰো, কাপোৰ শুকাব পাৰো, বহুত কেইটা কাম আছে সূৰ্যৰ হয়নে নহয়। নেক্সট এতিয়া আমাৰ 12 নম্বৰ কুৱেশ্যনটো কি আছে, পেট্ৰল ডিজেল আদি কিয় অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় এইবিলাক আমাৰ অনৱীকৰণযোগ্য কিয় পৰিছে পেট্ৰল বিলাক। চ' পেট্ৰল ডিজেল etc are considered as non-renewable resources because they take millions of years to form and can't be regenerated after use and get completely exhausted মানে যেতিয়া ব্যৱহাৰ কৰা বস্তুটো শেষ হৈ যায় সেই গতিটো নন ৰিনিউৱেবল বুলি কোৱা হয় চ' পেট্ৰল ডিজেল আদি অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় কাৰণ ইয়াৰ এইবোৰ পুনৰ সৃষ্টি হোৱাতে লাখ লাখ বছৰ প্ৰয়োজন হয় আৰু এবাৰ সম্পূৰ্ণ শেষ হলে পুনৰ সৃষ্টি কৰাটো অসম্ভৱ মানে আকৌ মানে কি সৃষ্টি কৰিব নোৱাৰি। সেই গতিকে এইটো কি হ'ব অনৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। ওকে, নেক্সট 13 নম্বৰ কুৱেশ্যনটো আছে, অনৱীকৰণযোগ্য সম্পদ তুমি নিজৰ ঘৰত সংৰক্ষণ কৰিবলৈ কি কৰিব পাৰা, নিজৰ মানে ঘৰত কি কি কাম কৰিব পাৰা নহয়। চ' টু কনজাৰ্ভ নন-ৰিনিউৱেবল ৰিচোৰ্চেছ বা অনৱীকৰণযোগ্য সম্পদ সংৰক্ষণ কৰিবলৈ মই কি কৰিব পাৰো। চ' এভইড ইউজিং ভেহিকলছ ফৰ শ্বৰ্ট ডিষ্টেন্স মানে সৰু জাগাৰ কাৰণে মই গাড়ী চাড়ী ব্যৱহাৰ নকৰো কম দূৰত্বৰ বাবে বাহন ব্যৱহাৰ নকৰা বা নকৰো বুলি দিব, এইটো আপোনাক সুধিছেতো নকৰো বুলি দিব। ইউজ টু পাব্লিক ট্ৰান্সপৰ্ট বাইচাইকেল নহলে মই গাড়ী ব্যৱহাৰ কৰিম নাইবা বাইচাইকেল ইউজ কৰিম। ঠিক আছে, চ' কি হ'ব ৰাজহুৱা পৰিবহন বা আপোনাৰ চাইকেল আদি ব্যৱহাৰ কৰিম। ওকে, আৰু কি হ'ব ৰেইজ এৱেৰনেছ এবাউট ৰিচোৰ্চ কনজাৰ্ভেশ্যন মানে ইয়াৰ বিষয়ে মই চবকে জনাম হয়নে, সজাগতাটো জনাম। চ' সম্পদ সংৰক্ষণ চ' ৰাজহুৱা পৰিবহন চাইকেল আদি ব্যৱহাৰ কৰিম। আৰু নেক্সট আছে ৰেইজ এৱেৰনেছ এবাউট ৰিচোৰ্চ কনজাৰ্ভেশ্যন মানে সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতাটো বৃদ্ধি কৰিম। আৰু চতুৰ্থ পইণ্টটো আছে ইউজ ফুয়েল এফিচিয়েণ্ট এপ্লায়েন্সেছ মানে ইন্ধনৰ বচোৱা যন্ত্ৰবিলাক ব্যৱহাৰ কৰিম। ঠিক আছে, গতিকে আমাৰ কি কি দায়িত্বত আহি যাব সংৰক্ষণ কৰিবৰ কাৰণে 4টা পইণ্টছ লিখি দিব। ঠিক আছে, নেক্সট আমাৰ 14 নম্বৰ কুৱেশ্যনটো আছে যে পৃথিৱীৰ বেছি অংশ পানীৰে আগুৰা যদিও উপযোগী পানীৰ মাত্ৰা অতি নগণ্য চ' সেয়েহে পানীৰ অভাৱত আমি যাতে নষ্ট নহয় তাৰ বাবে আমি তুমি লগৰ বন্ধুকেইটাক কেনেদৰে সচেতন কৰিবা। চ' 14 নম্বৰটো চাই এতিয়া। চ' I will conduct awareness programs about water conservation. I'll encourage fixing leaking taps. I will promote rainwater harvesting. I will share posters on videos showing the importance of saving water.
তাৰ মানে কি কৰিম, পানী সংৰক্ষণ সন্দৰ্ভত সচেতনতা কাৰ্যসূচীৰ আয়োজন কৰিম ঠিক আছে, যাতে সচেতনতাটো হ'ব হা। আকৌ নেক্সট কি কৰিম, টুপ টুপকৈ পানী পৰি থকা টেপ ঠিক কৰাৰ বাবে উৎসাহিত কৰিম। আকৌ আপোনাৰ কি বুলি কয়, যদি আপোনাৰ পানী যদি লিক হৈ আছে, পৰি যাই আছে টেপৰ পৰা, সেইটো ঠিক কৰি দিম ঠিক আছে। বৰষুণৰ পানী সংগ্ৰহ কৰি ৰাখিবলৈ কম, মানে পানীটো বচাই পেলাই ক'ৰবাত থৈ দিয়ক ভালকে। আৰু পানী সংৰক্ষণৰ গুৰুত্ব হা দেখুৱাই থকা পোষ্ট ভিডিঅ' শ্বেয়াৰ কৰিম, মানে যাতে যিমান পাৰে শ্বেয়াৰ কৰিম এনেকুৱা থকা ফটো, যাতে মানুহবিলাকেও পানীটো সংৰক্ষণ কৰিব। অ'কে, নেক্সট 15 নম্বৰ কুৱেশ্যনটো চাওঁ। বৰ্তমান সময়ত চৰকাৰে প্ৰচুৰ পৰিমাণে গছ পুলি ৰোপণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে, হয়নে নহয়? চ' তোমালোকৰ বিদ্যালয়ৰ চৰকাৰী কাৰ্যসূচীত বাহিৰেও বেলেগ বেলেগ সময়ত গছ পুলি ৰোৱা নে? যদি ৰোৱা তে কি উপলক্ষে ৰোপণ কৰা না? চ' আপোনাৰ মানে যদি আপোনাৰ কৰিছে, কি হিচাপত কেনেকে কৰি আছে? চ' yes, we plant trees on birthdays and other special occasions at school to help the environment. Okay, এইটো ফুল ষ্টপ বুলি দিব, মানে হয় আমি পৰিৱেশৰ সহায়ৰ বাবে জন্মদিন আৰু বিদ্যালয়ৰ অন্যান্য বিশেষ অনুষ্ঠানত গছ ৰোপণ কৰোঁ ঠিক আছে। অ'কে, 16 নম্বৰ চাবচোন। প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা কাৰ্য অথবা এই এটা দিৱসৰ নাম লিখা। চৰকাৰে যে কামবিলাক কৰি আছে, চ' কোনটো দিৱসত কৰে নহয় স্কুলত? চ' সেইটো কি নাম আছে? ৱৰ্ল্ড এনভাইৰনমেন্ট ডে, যোনটো 5 তাৰিখে আমি চেলিব্ৰেট কৰোঁ নহয়, বিশ্ব পৰিৱেশ দিৱস। 5 জুন তাৰিখে আমি এইটো বস্তু কি কৰোঁ, আমি এতিয়া কি কৰোঁ, চেলিব্ৰেট কৰোঁ এইটো ঠিক আছে, উদযাপন কৰোঁ। অ'কে, নেক্সট এতিয়া আমাৰ 17 নম্বৰ কুৱেশ্যনটো আছে। বৰ্তমান সময়ত দিনক দিনে পৃথিৱীৰ উষ্ণতাৰ পৰিমাণ বৃদ্ধি হ'বলৈ ধৰিছে। এই উষ্ণতা বৃদ্ধি ৰোধ কৰিবৰ বাবে তুমি বন্ধু-বান্ধৱীৰ সৈতে লগ হৈ কি পদক্ষেপ হাতত ল'ব পাৰা, এখন তাৰে মানে আঁচনি তৈয়াৰ কৰিব দিছে ঠিক আছে। চ' ইয়াৰে আঁচনিটো চাওঁ মই এতিয়া। অধিক গছ ৰোপণ কৰা হা, অধিক গছ ৰোপণ কৰিম। অ'কে, নাইবা প্লান্ট, অ'কে পেন্ট নহয়, এইটো কি হ'ব, প্লান্ট মোৰ ট্ৰিজ হা। দেন নেক্সট কি আছে নো 2 নম্বৰটো, ইউজ বাইচাইকেল ইনষ্টেড অফ ভেহিকলছ, মানে মটৰ গাড়ী মটৰচাইকেল আদি বাহনৰ পৰিৱৰ্তে মই কি কৰিম, চাইকেল ব্যৱহাৰ কৰিম হা। দ্বিতীয়টো কি আছে, অৰ্গেনাইজ এন এৱেৰনেছ প্ৰগ্ৰাম এবাউট গ্ল'বেল ৱাৰ্মিং এণ্ড ক্লাইমেটিক চেঞ্জ, মানে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তন সম্পৰ্কে মই সচেতনতা কাৰ্যসূচী আয়োজন কৰিম। বুজি পাইছে? গতিকে এইকেইটা কাম মই নিজৰ ফালৰ পৰা কৰিম ঠিক আছে। নেক্সট আপোনাৰ আমাৰ যি ভিডিঅ' এইটো লাষ্ট কুৱেশ্যন থাকিব 18 নম্বৰটো হা, যে তোমাৰ ঘৰত পানীৰ যাতে অপব্যৱহাৰ যাতে নহয়, তাৰ বাবে তুমি কি চিন্তা আগবঢ়াবা নহয়। এই ক্ষেত্ৰত তুমি ঘৰৰ সদস্যকেইটাক কেনেকে সজাগ কৰিবা, হয়নে? ত' কেনেকে সিহঁতক জনাবা যে বস্তুটো পানীটো কেনেকে বচাব লাগে, কিয় বচাব লাগে না? To ensure that water is misused at my home, I would suggest the following ideas. Okay, so মোৰ ঘৰত পানী অপচয় নহয় বুলি নিশ্চিত কৰিবলৈ মই তলত দিয়া ধাৰণাসমূহ প্ৰয়োগ কৰিম। অ'কে, এনেকে দিব, কলম দিব ঠিক আছে। তো তাৰে কাৰণে প্ৰথমতে মই কি কৰিম, ফিক্স লিকিং টেপছ এণ্ড পাইপছ ইমিডিয়েটলি, মানে টেপবিলাক যদি লিক হৈ আছে মই ঠিক কৰি দিম। টাৰ্ন অফ টেপছ while brushing teeth. Okay, reuse leftover water from washing vegetables for watering plants. To make my family members aware, I would talk to them about the importance of saving water, share simple tips to reduce water wastage, and encourage everyone to follow water saving habits. Okay, so এতিয়া অসমীয়াত কৰি দিওঁ মই। টুপ টুপকৈ পানী যদি পৰি থাকে তাৰে কল বা পাইপবিলাক তৎক্ষণাৎ মই কি কৰিম, মেৰামতি কৰিম। অ'কে, কৰা বুলি নিদিব, ইয়াতে আপুনিটো কাম কৰি আছে না, কৰিম বুলি দিব ঠিক আছে। দাঁত মাজতে কল বন্ধ কৰি ৰাখিম। অ'কে, ৰখা নহয়, ৰাখিম ঠিক আছে। অৱশিষ্ট পানী গছ পুলিত দিয়া নহয়, দিম। অ'কে, মোৰ ঘৰৰ সদস্যসকলক সচেতন কৰাৰ বাবে মই কি কৰিমনো, পানী সংৰক্ষণৰ গুৰুত্বটো সম্পৰ্কে তেওঁলোকক বুজাম ঠিক আছে। পাচলি ধোৱা অৱশিষ্ট পানী গছ পুলিত ব্যৱহাৰ কৰিম। অ'কে, আৰু লাষ্টত কি কৰিম, সকলোকে পানী বচোৱাৰ নহয় অভ্যাস গঢ়ি তুলিবলৈ উৎসাহটো দিম ঠিকে আছে। আৰু এইটো মোৰ ভিডিঅ' লাষ্ট কুৱেশ্যন আছিল, ইয়াতে ভিডিঅ'টো ফিনিছ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন, যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব মাই চেনেল। থেংকছ ফৰ ৱাচিং, জয় হিন্দ।